চৰকাৰখনৰ কাৰ্যকলাপত সাংবাদিকসকলে যদি কেতিয়াবা প্ৰশ্ন সাংবাদিকক উদ্দেশ্য কৰি আমি যিখিনি অতি নিম্ন আমাৰ সভাপতিসকলে কৈছে যিটো ক্ষেত্ৰত ক'লে কয় যে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক উদ্দেশ্যি যি নিম্ন স্তৰৰ মন্তব্য কৰিছিলে তাৰ বিৰুদ্ধে আমি কলা বেজ পৰিধান কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে আমি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে এটা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ সাংবাদিকসকলক যি ধৰণৰ নিম্ন স্তৰৰ মন্তব্য কৰিছে এনে কাৰ্য ভৱিষ্যতৰ দিনত নকৰিবলৈ আৰু তেখেতৰ এনে মন্তব্যক আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে তেওঁ যি মন্তব্য কৰিছিলে সেই মন্তব্য তেওঁ উঠাই ল'ব লাগিব আৰু সেই মন্তব্য উঠাই যদি নলয় আগন্তুক দিনত আমি তেওঁৰ সকলো কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যোৱাকালি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমি বক্তব্য শুনিছোঁ আৰু এই বক্তব্য শুনাৰ পিছত আচলতে অসমৰ প্ৰতিজন নাগৰিকে আচলতে দুখ অনুভৱ কৰিছে, লজ্জা অনুভৱ কৰিছে আৰু আমাৰ পুনৰ এটা দিনলৈ আমাৰ মনত পেলাইছে সেই কংগ্ৰেছৰ দিনৰ অপশাসনৰ কথা, য'ত নেকি অসমৰ ৰাইজে বাধ্য হৈছিলে মানিবলৈ যে আমি এতিয়া পৰিৱৰ্তন বিচাৰিছোঁ। আকৌ পুনৰ তেনেকুৱা এটা পুনৰাবৃত্তি তেওঁলোকে ঘটাব বিচাৰিছে। সেই কংগ্ৰেছৰ যিসকল বহুৱালী আচলতে আছিলে সেই বহুৱালীটো পুনৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেওঁ প্ৰদৰ্শন কৰি দেখুৱাইছে। আমি ক'ব বিচাৰিছোঁ, আমি মুখ্যমন্ত্ৰীগৰাকীলৈ আমাৰ আহ্বান বিশেষকৈ যে তেওঁলোকে ক'ব বিচাৰিছিলে যে তেওঁলোকে বিজেপিৰ যি মতাদৰ্শ তাৰ ওপৰত আকৃষ্ট হৈ আচলতে এই চৰকাৰ নতুনকৈ গঠন কৰিছে আৰু আমি ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীক তেনেহ'লে আপোনালোকে যি শূন্য সহনশীলতা আপোনালোকে যি অৱলম্বন কৰি চলিছে তেনেহ'লে এইগৰাকী মন্ত্ৰিত্ব পদ আপোনালোকে খাৰিজ কৰক। তেওঁ যিহেতু ৰক্ষাৰ কথা কৈ থাকে আপোনালোকে আৰু গো পালনৰ কথা পশুধনৰ কথা ওলোৱাৰ লগে লগে তেওঁৰ ওপৰত বিভিন্ন কেলেংকাৰীৰ কথা ওলাইছে। এই কথা বতৰাবোৰ ওলোৱাৰ লগে লগে তেওঁক আচলতে আপোনালোকে জবাবদিহি কৰিব লাগিছিলে যে এখন চৰকাৰ আপোনালোকে যেনেধৰণে কৈছে যে অসমক প্ৰগতিৰ দিশত লৈ গৈছে কিন্তু আপোনাৰ লগত সোঁৱে বাৰে থকা এগৰাকী মন্ত্ৰীয়ে এনেকুৱা নিকৃষ্ট কাণ্ড কৰিছে, সাংবাদ গোষ্ঠীক তেওঁলোকে আক্ৰমণ কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, এই কথাটো কোনোদিনে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আপোনালোকে যদি এতিয়াও যদি অসমৰ ৰাইজৰ পক্ষত থাকি আপোনালোকে চৰকাৰ চলাইছোঁ বুলি ভাবিছে আমি আপোনালোকক আহ্বান জনাইছোঁ এই জয়ন্ত মল্ল বৰুৱাৰ দৰে যিসকল নিকৃষ্ট মন্ত্ৰিত্ব লৈ পেলাই বহি আছে তেওঁলোকৰ মন্ত্ৰিত্ব পদ আপোনালোকে খাৰিজ কৰি আপোনালোকে এটা নিৰ্দেশন দাঙি ধৰক। নহ'লে আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজে সকলো বস্তু চাই থাকে, তেওঁলোকে অনুভৱ কৰি আছে অহা 26ৰ নিৰ্বাচন আহিছে, তাত কিন্তু আপোনালোকক এই কথাবোৰ উত্তৰ তেওঁলোকে দিব। কাৰণ আপোনালোকক পুনৰ মনত পেলাই দিওঁ আমি যে এই কথা বতৰাবিলাক আজি প্ৰায় 10 বছৰ আগত চলিছিলে যেতিয়া কংগ্ৰেছ শাসনকাল আছিলে। তুচ্ছ তাচ্ছিল্য ভেকু আচলতে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে, কাকো নমনা হৈছিলে। গুৰু গোসাঁই নমনা দিনবোৰ যেতিয়া আহিছে যেতিয়া অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছিলে পুনৰ তেনেকুৱা এটা পৰিৱেশ আপোনালোকে সূচনা কৰিবলৈ গৈ আহিছে। এই কথাটো মই মুখ্যমন্ত্ৰীগৰাকীক তেওঁ হস্তক্ষেপ কৰিবলৈ আমি আহ্বান জনাইছোঁ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আচলতে যিটো নেকি জয়ন্ত মল্ল বৰুৱাৰ যিটো তেখেতৰ প্ৰতিক্ৰিয়া আচলতে সংবাদকৰ্মীক তেখেতে সন্মান কৰিবলৈ নাজানে আৰু সংবাদকৰ্মীসকলক আজি পৰ্যন্ত তেখেতলোকে মন্ত্ৰী বিধায়কসকলে আচলতে সন্মান কৰিবলৈ শিকা নাই। তেখেতলোকৰ শিষ্টাচাৰৰ অভাৱ হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুতো সময়ত তেখেতলোকে আলাপ আলোচনা কৰে আৰু সংবাদকৰ্মীসকলক এতিয়াই নহয় এই আজি অলপ দিনৰ আগত দিলৱাৰ হুছেইন ডাঙৰীয়াক এটা সত্যনিষ্ঠাৰে বাতৰি পৰিৱেশন কৰিব যোৱাৰ কাৰণে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ তেখেতলোকে কুণ্ঠাবোধ কৰা নাই আৰু বৰ্তমান সময়ত সত্যনিষ্ঠাৰ যিটো গীৰ গায়ৰ লগত যিটো প্ৰসংগ গীৰ গায়ে যিহেতু নেকি প্ৰসংগটো টানি আনিছিল তেখেতলোকে প্ৰশ্ন কৰিছিল আৰু প্ৰশ্নৰ তেখেতে উত্তৰ দিব নোৱাৰি সংবাদ গোষ্ঠীক আচলতে তেখেতে আবুল তাবুল বকিছে। আচলতে তেখেতে বান্দৰ নেকি আচলতে বান্দৰৰ দৰে তেখেতে জঁপিয়াই ফুৰা যিটো ৰাজনীতি কৰি আহিছে আৰু এই সংবাদকৰ্মীসকলকো যে এতিয়া তেখেতে ইজনৰ পিছত সিজনক বেয়াকৈ গালি দিবলৈ আৰম্ভ কৰিছে। আচলতে সংবাদকৰ্মীসকলে সত্যনিষ্ঠাৰে তেখেতে ৰদ বৰষুণ একাকাৰ কৰি আমাৰ সমাজত যিবিলাক অপকৰ্ম চলি থাকে তেখেতলোকক সবিস্তাৰে প্ৰকাশ কৰে আৰু সেই সংবাদকৰ্মীসকলক তেখেতলোকে যে আবুল তাবুল লখিব আৰু এজন মন্ত্ৰী হৈ তেখেতৰ আচলতে মন্ত্ৰী হৈ তেখেতৰ মূৰত ধৰিছে নেকি টকাৰ আচলতে খকৰ ৰাগিত তেখেতলোকৰ মূৰত ধৰিছে আৰু গীৰ গাইৰ সম্পৰ্কত যিহেতু নেকি প্ৰথমতে 210জনী বুলি 300 গীৰ গাই আনিছিলে 210জনী হিচাপ দিলে কিন্তু 90জনী গীৰ গাই হেৰাই গৈছিল। কিন্তু যেতিয়া গীৰ গাইৰ সম্পৰ্কত আহিল আচলতে কেঁচু খানোতে সাপ ওলাই কথাটো আছে কিন্তু এতিয়া কেঁচু খানোতে আচলতে সাপ ওলাব গৈ আছে আৰু তেখেতলোকৰ মন্ত্ৰীসকলৰ যিসকল চকীদাৰ দি থৈছিলে গীৰ গাই এতিয়া মন্ত্ৰীসকলক চকীদাৰ দি থৈছিলে বুলি মোৰ অনুভৱ হৈছে আৰু সেই আচলতে চকীদাৰসকলে যে এতিয়া চুৰ কৰিলে
গিৰ গাই চোৰ আচলতে বেলেগ নহয়, এই চৰকাৰী মন্ত্ৰী যিসকল মন্ত্ৰীয়ে এই গিৰ গাইসমূহ তেখেতে লুপ্ত কৰি তেখেতলোকৰ নিজৰ ধন টকা পইচা বুলি ব্যৱহাৰ কৰিলে, তেখেতলোকে ফাৰ্ম কৰিলে আৰু ৰাজ সাহায্য লৈছে। সৰ্বসাধাৰণ ৰাইজক 1250 টকা দি আৰু তেখেতলোকে মন্ত্ৰী আমোলাত তেখেতলোকৰ যি অংগ যে তেখেতলোকে ৰাজ সাহায্য লৈ 50 লাখ টকা। আচলতে এই 50 লাখ টকা আচলতে আপোনালোকৰ দুৰ্নীতি কৰিছে। ইয়াক কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ এটা উচিত তদন্ত হয়। অসম চৰকাৰে যিহেতু নেকি তদন্ত ঘোষণা কৰিলে বেলেগ এটা ইছ্যুলৈ ডাইভাৰ্ট কৰিব, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে 15জন যিজন ব্যক্তি এই গিৰ গাই সম্পৰ্কত জড়িত হৈছে এখেতলোকৰ ওপৰত উচ্চ স্তৰৰ এটা তদন্ত ঘোষণা কৰক। নহ'লে কিন্তু আমি জাতীয় জনগোষ্ঠীয় সংগঠনে আমি একলগ হৈ এই জয়ন্ত মল্লবৰ ওপৰত প্ৰতিকৃতি দাস কৰিম আৰু তেখেতৰ ওপৰত কিন্তু আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। যোৱাকালি সংবাদ মাধ্যমৰ আগত আমি দেখিছিলোঁ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতৰ পত্নীৰ যি গুৰ সংবাদ মাধ্যমে যেতিয়া প্ৰশ্ন কৰিলে তেখেতৰ পত্নীৰ কথা, যে গৰু ব্যৱসায়ৰ কথা তেখেতৰ প্ৰশ্ন কৰিলে, তেখেতে জয়ন্ত মল্ল বৰুৱাই তেখেতে খঙত আচলতে তেখেতে সংবাদ মাধ্যমক তেখেতে গালি গালাজ কৰা আমি দেখিবলৈ পাইছিলোঁ। আচলতে তেখেতে প্ৰথমবাৰ তেখেতে সংবাদ মাধ্যমক বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটোক তেখেতে গালি পৰা নাই। ইয়াৰ আগতো বহুতবাৰ তেখেতে এনেকুৱা ধৰণৰ কাৰ্য তেখেতে কৰি থৈছে। আৰু আমি মুখ্যমন্ত্ৰীগৰাকীক এটা আহ্বান জনাব বিচাৰিছোঁ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যে এই যোনজন মন্ত্ৰী অলপবদ্ধ যিজন জয়ন্ত মল্ল বৰুৱা যি মন্ত্ৰী তেখেতে এটা ভাল এটা মন্ত্ৰী পদ তেখেতে লৈ থৈছে, এই মন্ত্ৰীগৰাকীয়ে আচলতে সংবাদ মাধ্যমৰ আচলতে ৰোগত পৰিব বুলি তেখেতে আবুল তাবুল বকি কেনে তেখেতে আচলতে ফালুৰি কাটি কেনে গুচি যায়। আচলতে মুখ্যমন্ত্ৰীক এটা কথা আমি আহ্বান কৰিব বিচাৰিছোঁ যে তেখেতৰ পত্নীৰ যি ব্যৱসায়, এই ব্যৱসায় আচলতে তদন্ত চলাব লাগে আৰু এই তদন্তটো কৰি কেনে আৰু জয়ন্ত মল্ল বৰুৱাই যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো যেনেকৈ গালি গালাজ কৰি কেনে তেখেতে বেলেগ ফালে এটা লৈ গুচি গ'ল, তাক আচলতে তদন্ত কৰি কেনে তেখেতৰ মন্ত্ৰী পদটো খাৰিজ কৰিব লাগে। আৰু 24 ঘণ্টা সময়সীমা আমি ছাত্ৰ সন্থাই বান্ধি দিছোঁ জয়ন্ত মল্ল বৰুৱাক, যে 24 ঘণ্টা সময়ত যদি তেখেতে সংবাদ মাধ্যমৰ আগত আহি কেনে ক্ষমা প্ৰাৰ্থনা নিবিচাৰে, অন্যথা কিন্তু ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন চলাই নিবলৈ কিন্তু আমি সাজু থাকিম। আপোনাৰ এই যে যোৱাকালি আমি দুদিন ধৰি দেখি আছোঁ যে আপোনাৰ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী, যে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যে অসমৰ সংবাদ মাধ্যমৰ ওপৰত যি ধৰণৰ এটা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ লগতে গুৱাহাটী প্ৰেছ ক্লাব আদি বিভিন্ন ধৰণৰ ঠাইত আজি সংবাদ মাধ্যমৰ ৰাজপথত নামিছে। যে যিসকল সাংবাদিকে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যায়, তেখেতসকলে আজি বাতৰিত নিজে হ'বলগীয়া হৈছে। আজি অতি গৰিহণাৰ যোগ্য, অতি আপোনাৰ নিন্দনীয় যে মই বৰ্তমান সময়ত যে আপোনাৰ এই চৰকাৰখনৰ যে শূন্য সহনশীলতা, সেই শূন্য কথা মই এতিয়া নাপাতোঁ। যে মই এটা কথা ক'ব বিচাৰিছোঁ যে এজন মন্ত্ৰীয়ে যে এখন সংবাদমেল আহ্বান কৰিছিলে, যে সংবাদমেল আহ্বান কৰি সাংবাদিকক এটা নিমন্ত্ৰণ জনাইছিলে, যে সাংবাদিকক নিমন্ত্ৰণ কৰি সাংবাদিক নিজে যোৱা নাছিলে। আৰু মন্ত্ৰীজনাৰ যিটো আপোনাৰ সাংবাদিকৰ যি ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰাৰ যি অধিকাৰ আৰু একমাত্ৰ সাংবাদিকসকলৰ আছে, মন্ত্ৰীৰ কাম হৈছে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। কিন্তু অতি নিন্দনীয়ভাৱে অতি গৰিহণাযোগ্য অতি গৰিহণাৰ পাত্ৰ সেইগৰাকী মন্ত্ৰী, গৰু চোৰ মন্ত্ৰীগৰাকীয়ে তেওঁ বিভিন্ন ধৰণৰ উত্তৰ দিবলৈ গৈ তেওঁ যে এজন চোৰ, তেওঁ যে গৰু চোৰ সেইটো প্ৰমাণিত হৈ গ'ল। সেইবিলাকৰ জালৰ পৰা বন্দী হ'বলৈ তেওঁলৈ এটা সংবাদ প্ৰতিষ্ঠানৰ এজন সাংবাদিকক যি ধৰণৰ দুৰ্ব্যৱহাৰ কৰিলে, যে সাংবাদিকৰ জাত পাতৰ ব্যৱস্থা কৰিলে, সাংবাদিকৰ তলৰ পৰ্যায়ৰ মানুহবোৰে, আৰে সাংবাদিকৰ এটা জাত পাতৰ কি কথা আছে? সাংবাদিকৰ আপোনাৰ তলৰ পৰ্যায়ৰ মানুহ, ওপৰৰ পৰ্যায়ৰ মানুহ, এই ধৰণৰ কথাবিলাক আহিল পৰা যে তেওঁ শুনে থকা যে মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে এনেকুৱা ধৰণৰ কথাবিলাক ক'বলৈ সাহস পাইছে। এটা মুখ্যমন্ত্ৰীয়ে বুমটো চাই ক'ব এইটো আপুনি কোনটো জাতৰ, কোনটো ধৰ্মৰ, এনেকুৱা ধৰ্মবিলাক চাইবৰ কাৰণে তেওঁ তলৰ পৰ্যায়ৰ মন্ত্ৰীসকলে ক'বলৈ সাহস পাইছে যে আপুনি তলৰ পৰ্যায়ৰ মানুহ আৰু ওপৰৰ গৰুবিলাক যিফালে যাব, তলৰ গৰুবিলাক সেইফালে যাব। সেইটো কাৰণে মুখ্যমন্ত্ৰীয়ে যে ক'ব পাৰিছে, সেইটো কাৰণে আজি জয়ন্ত মল্লক ক'ব পাৰিছে যে আপুনি তলৰ পৰ্যায়ৰ সাংবাদিক, আপোনাক প্ৰশ্নৰ উত্তৰ নিদিওঁ, আপোনাৰ মালিকক দিম। যদি আপুনি নৈতিকতাৰ সাহস যদি আছিলে, আপুনি যদি নৈতিক সাহস যদি আছে, তেতিয়া আপুনি সাংবাদিকক প্ৰশ্নৰ উত্তৰ দিব লাগিছিলে। আপুনি মালিকক সংবাদমেল পতা নাছিলে, আপুনি পাতিছিলে সংবাদমেল, আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব লাগিছিলে। আমি সাংবাদিকৰ যি নিগ্ৰহতা, এই নিগ্ৰহতা আমি গৰিহণা জনাইছোঁ যে অনতি পলমে জয়ন্ত মল্ল বৰুৱাই আপোনাৰ সমূহ সাংবাদিকৰ তেওঁ ক্ষমা বিচাৰিব লাগিব আৰু এই ভুলৰ যাতে পুনৰাবৃত্তি নহয়, তেওঁ যে চৰকাৰখনে কিন্তু আপোনাৰ উচিত বিচাৰ ল'ব লাগিব।